আপুনি মাতৃক আপোনালোকে টকা পইচা কিনিব পাৰিব নেকি? পাৰে যদি কিনক, আপোনালোকে নিজৰ মাতৃক কিনক, মাৰিব দিয়ক মাতৃক, কিনক মাতৃক আপোনালোকে টকা পইচা। মই পুনৰ নতুন এটা ভিডিঅ' লৈ আছোঁ যে বিগ আপডেট নিউজ শ্ব' আংগাটিক ধৰণৰ এটা দুৰ্ঘটনাই এতিয়া ৰাজ্যজুৰি দেশজুৰি কঁপি তুলিছে। মানে ৰাজ্যজুৰি এতিয়া গাৰ নোম কঁপি তুলিছে। ভিডিঅ'টো মই আপোনালোকক এই মুহূৰ্তত মই দেখাবলৈ চেষ্টা কৰিম। 5 লাখ টকা দিব নোৱাৰাৰ কাৰণে নিজৰ স্বামীয়ে নিজৰ পত্নীক হত্যা কৰিলে। 5 লাখ টকা দিব নোৱাৰাৰ কাৰণে নিজৰ স্বামীয়ে নিজৰ পত্নীক হত্যা কৰিলে। মই এই মুহূৰ্তত আপোনালোকক ফুল ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে পংখী সন্দিকৈৰ পাছত এইবাৰ দেৱলীনা সোণোৱাল। বিয়াৰ 2 মাহৰ পাছতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ দেৱলীনাৰ মৃতদেহ। 5 লাখ টকা নোপোৱাৰ বাবেই স্বামী পৱনে সংঘটিত কৰিলে নেকি এই ঘটনা? এয়া ঢকুৱাখানাৰ নাৰায়ণপুৰ চাপৰিৰ পৰিৱেশ। শতাধিক পুৰুষ মহিলা এইদৰে ওলাই আহিছে, প্ৰতিবাদ কৰিছে, বিচাৰিছে ন্যায়। ক্ষোভ পৱন বৰুৱা নামৰ এজন যুৱকৰ বিৰুদ্ধে। অভিযোগ, পৱনে হত্যা কৰিলে পত্নী দেৱলীনা সোণোৱালক। ঢকুৱাখানাৰ কেঁকুৰি কছাৰী গাঁৱৰ প্ৰদীপ সোণোৱালৰ ঘৰখনত কেৱল কান্দোনৰ ৰোল। কোনেও কাৰো মুখলৈ চাব নোৱাৰা পৰিৱেশ। মুখৰ মাত নোহোৱা হ'ল মাতৃৰ। জীয়ৰীক হেৰুৱাৰ বেদনাই এক প্ৰকাৰ শেষ কৰি পেলাইছে পিতৃক। 2 মাহ পূৰ্বে নাৰায়ণপুৰ চাপৰিৰ পৱন বৰুৱাৰে বিয়াত বহিছিল দেৱলীনা সোণোৱাল। ভৰিত তলুৱাত পুৰা দাগ আছে, মৰা দাগ আছে, মানে সেইবোৰ আমি একদম স্পটত পাই আহিছোঁ। এই ঘটনাটোৰ সম্পূৰ্ণ মাৰ্ডাৰ, যিহেতু ভৰিত তাৰমানে স্পট আছে আমি দেখালৈকে, আৰু তাৰ যিবিলাক এই মাথাত মৰা কিলিপ বা এই কাণফুলিও বাহিৰত পৰি আছে সম্পূৰ্ণ। মই প্ৰথম ঘৰৰ পৰা আহি ছোৱালীক চাইছোগৈ স্পটত, কিন্তু স্পটত যেতিয়া এই ক্ষেত্ৰত কিন্তু মই সদায় ভিডিঅ' বনাই আছোঁ, সদায় কৈ থাকোঁ অসম চৰকাৰে অলপ গভীৰভাৱে এটা ডাঙৰ আইন প্ৰদান কৰিব লাগে আৰু ডাঙৰ আইন আনিব লাগে, যাতে মহিলা আমাৰ নাৰীৰ ক্ষেত্ৰত অলপ সুৰক্ষা দিব লাগে। নাৰী অসমত কালি মানে এটাৰ পিছত এটা এনেকুৱা ধৰণৰ দুৰ্ঘটনা এতিয়া মানে চলি আছে। মই আশা কৰোঁ অসম চৰকাৰে এটা ডাঙৰভাৱে গভীৰ এটা আইন লওক, অতি সোনকালে ফাঁচি দিয়ক। যদি অপৰাধী অতি সোনকালে ফাঁচি দিব লাগে, উচিত শাস্তি দিব লাগে, এই আশা কৰোঁ। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। যিসকলে মোৰ ভিডিঅ'ত চাই আছে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আকৌ লগ পাম নেক্সট ভিডিঅ'ত।